মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ বেংকৰ উৎপত্তিখিনি আলোচনা কৰিম। ইয়াত দেখিবা যে কি অৰ্থনীতিবিদ ক্ৰাউথাৰৰ মতে বেপাৰী সোণাৰীয়ে ঋণ দিয়তাসকল মহাজনসকল আছিল বেংকৰ পূৰ্বপুৰুষ। তাৰমানে কথাটো বুজিবা ইয়াত আমাৰ যে বেংক আছে, বেংকে মেইনলি কি কাম কৰে? প্ৰথমটো হৈছে ঋণ দিয়ে, আমাৰ এই ঋণ দিয়া কামখিনি কোনে কৰিছিল আগত? যি আমাৰ সোণাৰী আছিল, বেপাৰী আছিল, মহাজনবিলাকে। এই কাৰণেই কৈছে যে ক্ৰাউথাৰে কি আমাৰ এইবিলাক মানুহ যে আছে সোণাৰী, বেপাৰী, ঋণ দিয়তা, এওঁসকল আছিল বেংকৰ পূৰ্বপুৰুষ। মধ্যযুগত বেংক অফ ভেনিছ, ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন। কি বেংক অফ ভেনিছ মানে বেংক অফ ভেনিছ এইটো হৈছে ফাৰ্ষ্ট বেংক পৃথিৱীৰ ফাৰ্ষ্ট বেংক পৃথিৱীৰ। তাৰপিছত আমি ভাৰতৰ প্ৰথম বেংক পাম। তো এই বেংক অফ ভেনিছ কেনেকৈ স্থাপন হ'ল, তাৰমানে বেংক কেনেকৈ আহিল এইটো বুজিবা। ইটালীত মানে আগত ক্ষুদ্ৰ ক্ষুদ্ৰ মানে চিটি ষ্টেট, মানে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাষ্ট্ৰ আছে। তাৰমানে ইহঁতৰ মাজতে কি হৈ আছিল? যুদ্ধ। আমি যেতিয়া পলিটিকেল চাইন্সত কৰাম, এই চিটি ষ্টেট বিলাক আমাৰ যথেষ্ট উন্নত আছিল। এইবিলাকত মানে আমাৰ যি ৰাজনৈতিক ব্যৱস্থা বৰ্তমানৰ এইবিলাক ভালকে প্ৰচলিত আছিল। ইহঁতৰ মাজত কি হৈছিল? যুদ্ধ কৰিবৰ কাৰণে ইহঁতক কি লাগিব? যথেষ্ট পইচা লাগিব। আৰু এই পইচাবিলাক কোনে সংগ্ৰহ কৰিব? কোনোবা অফিচাৰ। আমাৰ ইয়াত যে পইচাবিলাক কোনে কালেকশ্যন কৰে? বৰ্তমান হলে তহচিলদাৰ মানে চাৰ্কেল অফিচাৰ। কিন্তু আগৰ দিনত কিছুমান মানে জমিদাৰ, তুমি যদি মানে তোমালোক যদি ইণ্ডিয়ান হিষ্ট্ৰীত পঢ়া, কি আছিল আগত? জমিদাৰ আছিল। এওঁলোকে কালেকশ্যন কৰিছিল টকা বা কৰখিনি। কিন্তু এই ইটালীত আমাৰ তেওঁলোক কিছু আয়ুক্ত মানে অফিচাৰ, আৰু এওঁলোকক কি কৈছিল? মন্তে। তাৰমানে আমাৰ যি যুদ্ধ হৈছিল, যুদ্ধৰ কাৰণে কি লাগিছিল? টকা মানে আমি কি হিচাপত কর? ইয়াৰ কাৰণে কাক এপইণ্ট কৰিছিল? মন্তে। আৰু তাৰপিছত যিহেতু মন্তে বিলাকে আমাৰ টকা দখল কৰিছিল, টকা লৈছিল, আৰু এই মন্ত্ৰীসকলৰ অঞ্চল যে আছে বেছিভাগ কাৰ আণ্ডাৰত আছিল? জাৰ্মানীসকল। জাৰ্মানীয়ে এই ইটালীৰ মেক্সিমাম অঞ্চল দখল কৰিছিল। কিন্তু জাৰ্মানীসকলে এওঁলোকক মন্তে বুলি কোৱা নাছিল, এওঁলোকক কৈছিল বেংক। তাৰপিছত ইটালীত তাৰপিছত এনেকে হ'ল বেংক এইবিলাকৰ পিছত আমাৰ লাহে লাহে আহি পৰিল বেংক শব্দটো। তাৰমানে এই বেংক ইয়াৰ পিছতে আমাৰ এই বেংক শব্দটো আহে। ইয়াৰ পিছত দেখা ভাৰতত যি প্ৰথম বেংকটো আছিল, কিমান চনত স্থাপন হৈছে? ভাৰতৰ বেংকটো 1770, ইয়াক কোৱা হৈছিল বেংক অফ হিন্দুস্তান। এইটো ইম্পৰ্টেণ্ট, বেংক অফ হিন্দুস্তান কিমান চনত? 1770। আৰু যিটো পৃথিৱীৰ এইটো হৈছে বেংক অফ ভেনিছ, যাতে আমাৰ গণ্ডগোল নহয়। বেংক অফ হিন্দুস্তান আৰু বেংক অফ ভেনিছ এইবিলাক ভালকে অলপ মনত ৰাখিবা। তাৰপিছত অসমত যিটো বেংক হ'ব, অসমত যি গঢ়ি উঠা প্ৰথমটো বেংক আছিল গুৱাহাটী বেংক। কাৰণ অভিয়াছলি গুৱাহাটী আমাৰ চিটি আছিল। গুৱাহাটী বেংক কি হ'ব? এই বেংক কিমান? 1926 চন। তাৰমানে আমি ইয়াত কি পালো? এইখিনি যদি লেখা হৈছে মই এতিয়া মুছি দিওঁ, তাৰপিছত বাকী লেখাখিনি লিখি দিম। দেখা ইয়াত আমি পালো বেংক অফ
ফিনিছ এইটো হৈছে পৃথিৱী তাৰপিছত ভাৰতত বেংক অফ হিন্দুস্তান তাৰমানে আমি পাইছো এই যে এইটো বেংক অফ হিন্দুস্তান তাৰপিছত আমি পাম গুৱাহাটী বেংক এইটো অসমত কিমান 1926 তাৰপিছত 1770 তাৰপিছত এইটো আমাৰ কিমান চনত প্ৰায় 14 চেঞ্চুৰী এইটো চন যিহেতু দিয়া নাই তাৰপিছত আহাজাত ইয়াৰ পিছত আছে আমাৰ বেংকৰ শ্ৰেণী বিভাজন মানে বেংকক কেইবা প্ৰকাৰত ভাগ কৰিব পাৰি তাৰপিছত প্ৰথমটো আছে কেন্দ্ৰীয় বেংক যেটো তোমালোকে জানা কেন্দ্ৰীয় বেংক মানে RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া তাৰপিছত বাণিজ্যিক মানে কমাৰ্চিয়েল বেংক তোমালোকে যিবিলাক SBI ইউকো ইউনিয়ন এইবিলাক যে নাম শুনিছে এইবিলাক সব বাণিজ্যিক বেংক তাৰপিছত আঞ্চলিক গ্ৰাম্য বেংক এইটো তোমালোকে নাম হৈছে আসাম গ্ৰামীণ বিকাশ বেংক AGBP কয় তাৰপিছত আছে ঔদ্যোগিক বিকাশ বেংক মানে ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট বেংক IDB তাৰপিছত আছে ক্ষুদ্ৰ উদ্যোগ বিকাশ বেংক SIDBI তাৰপিছত আছে আমাৰ কৃষি আৰু গ্ৰাম উন্নয়ন বেংক এইটো কয় নাবাৰ্ড মনত ৰাখিবা যেতে কৃষি আৰু গ্ৰাম উন্নয়ন হ'ব নাবাৰ্ড তাৰপিছত আৰু বাকি আছে এছিয়ান ডেভেলপমেন্ট বেংক এছিয়া উন্নয়ন বেংক তাৰপিছত ওয়াৰ্ল্ড বেংক এইবিলাক আমি পিছত আকৌ বুজিম ক্লাছ 11 12 ত আপাতত আমি এইবিলাক বুজিলো প্ৰথমটো আছে কেন্দ্ৰীয় বেংক আমাৰ যেটো কেন্দ্ৰীয় বেংক এইটো নাম হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া তো আমাৰ ভাৰতত মানে যিমান বেংক আছে সব বেংকৰ মুৰব্বী হৈছে সকলোবিলাক বেংকৰ মুৰব্বী হৈছে RBI বা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এই বেংকে মানে নীতিসমূহ মানে এই বেংকে যে নীতি লাগু কৰে ইমপ্লিমেন্ট কৰে বাকি কি বেংক বাণিজ্যিক বেংকসমূহে এই নীতি মানি চলে সেম আমাৰ ৰিক্স বেংক সবতকে পুৰণি কেন্দ্ৰীয় বেংক তাৰ মানে এইটো অলপ বুজিবা আমাৰ সকলোবিলাক বেংকে টকা ছাপাব নোৱাৰে যেটো কেৱল কেন্দ্ৰীয় বেংক থাকে এই বেংকটোৱে টকা ছাপাব তাৰ মানে এটা বেংক মেইন থাকিব আৰু বাকি বেংক বিলাক এই বেংকৰ কথা মতে চলে বা মেইন বেংক যেটো এটো কয় কেন্দ্ৰীয় বেংক বা আমাৰ কেন্দ্ৰীয় বেংক হিচাপে আমি কওঁ ৰিজাৰ্ভ বেংক তো আমাৰ পুৰণি ৰিজাৰ্ভ বেংকটো হৈছে সুইডেনৰ ৰিক্স বেংক আৰু ভাৰতত যেটো আমাৰ কি বেংক আছিল কেন্দ্ৰীয় বেংক এটোৰ নাম হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক এটো কিমান চনত প্ৰতিষ্ঠা হৈছিল 1939 কোনটো আইনৰ দ্বাৰা মনত ৰাখিবা 1935 আইনৰ দ্বাৰা এই আইনৰ দ্বাৰাই এটো আমাৰ কি হৈছিল তাৰপিছত আমাৰ ৰিজাৰ্ভ বেংকে বহুকেইটা কাম কৰে আমি ইয়াৰ পিছত কামবিলাক চাই লওঁ তো ইয়াত দেখা তো ৰিজাৰ্ভ বেংক বা কেন্দ্ৰীয় বেংকে প্ৰথমটো কাম কৰে কাগজ ছাপে মানে কাগজ নছাপায় সৰি কাগজী মুদ্ৰা ছাপায় মানে আমাৰ দেশত যিমান টকা প্ৰচলন হ'ব এই টকা ছপোৱাৰ দায়িত্ব কাৰ হাতত থাকে ৰিজাৰ্ভ বেংকত এই কাৰণে ইয়াত যিকোনো টকাৰ তলত কি থাকে ৰিজাৰ্ভ বেংকৰ সিগনেচাৰ থাকে চাবা ৰিজাৰ্ভ বেংকৰ যি গভৰ্ণৰ থাকে কিন্তু 1 টকা যি নোট আছে ইয়াত কি থাকে ফাইনান্স সেক্ৰেটাৰী এই দুটা অলপ মন ৰাখিবা মানে বিত্ত সচিব আৰু বাকি সকলোবিলাক নোটত RBI গভৰ্ণৰৰ সিগনেচাৰ থাকে তাৰমানে ৰিজাৰ্ভ বেংকৰ কেৱল একচেটিয়া অধিকাৰ হৈছে কাগজী মুদ্ৰা ছপা কৰা বাকি বেংকৰ এই ক্ষমতাটো নাই সো এইটো অলপ ভালকে মনত তাৰপিছত দেখা যাক
সো এইটো হৈছে আমাৰ মুম্বাই যেটো আৰবিআই অফিস আছে আমাৰ সেম ৰিজিয়নাল অফিস আমাৰ কত আছে গুৱাহাটীত আছে এইটো গুৱাহাটী বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰা সৃষ্টি কৰে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাটো এইটো ভৱিষ্যতত তোমালোকে পাবা আমানত মুদ্ৰা বা ঋণ মুদ্ৰাটো চাই লোৱা তাৰমানে ইয়াত কি কৈছে এই মুদ্ৰা দেশৰ মুঠ মুদ্ৰাৰ এক বৃহৎ অংশ তাৰমানে আৰবিআই যেতিয়া এটা আমি বুজাইছিলো যে সুতৰ হাৰ বৃদ্ধি কৰে তেতিয়া বেংকে ঋণ কম দিব পাৰে আৰু বেংকে যিমান ঋণ দিব ইয়াৰ ইমান ইনকাম বেছি হ'ব আৰু তাৰমানে এই ঋণৰ দ্বাৰা সি কি সৃষ্টি কৰে আমানত মুদ্ৰা এক প্ৰকাৰৰ মুদ্ৰা সৃষ্টি কৰে ইয়াক কি কোৱা হয় আমানত মুদ্ৰা তাৰমানে এই বেংকত যে আমানত মুদ্ৰা সৃষ্টি কৰিব কমাৰ্চিয়েল বেংক বিলাকে মানে বাণিজ্যিক বেংক বিলাকে এইটো কোনে নিয়ন্ত্ৰণ কৰে ৰিজাৰ্ভ বেংক ইণ্ডিয়াই দি তাৰমানে কেন্দ্ৰীয় বেংকে এই সকলোখিনি নিয়ন্ত্ৰণ কৰে যে বাণিজ্যিক বেংকসমূহে কিমান ঋণ প্ৰদান কৰিব পাৰে তাৰপিছত কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাৰ্য কৰে তাৰমানে সময়ে সময়ে কেন্দ্ৰীয় বেংকে বাকি কমাৰ্চিয়েল বেংক মানে বাণিজ্যিক বেংকসমূহক বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰে আৰু যেতিয়া কোনো ঠাইত বা যিকোনো বেংকৰ পৰা কোনো সাহায্য নাপায় তেতিয়া লাষ্ট বেংক হিচাপে সহায়ৰ বন্ধু হিচাপে কোনে হাত সহায়ৰ আধাৰ পৰাই এইটো হৈছে ৰিজাৰ্ভ বেংকে মানে যেতিয়া বেংকৰ লাষ্ট একদম আৰু কোনো বেংকে ইয়াক ঋণ দিব নোখোজে তেতিয়া ৰিজাৰ্ভ বেংকে ইয়াক সহায়ৰ হাত আগবঢ়ায় তাৰপিছত নেক্সট দেখা যাক কেন্দ্ৰীয় বেংক চৰকাৰৰ বিত্ত যোগান ধৰে তো আমাক ইয়াত বুজিব চেষ্টা কৰিবা আমাক দেশত চৰকাৰক এবছৰ চলিবৰ কাৰণে যিমান পইচা লাগে সেই পইচা কি কনসলিডেট মানে আমাৰ তিনটা ফান্ড আছে এই ফান্ডৰ পৰা বাজেটত নিৰ্ধাৰণ কৰি উলিয়ায় যেতিয়া আমাৰ এই বাজেটত টকা ঘাটি হয় কম হয় তেতিয়া আমি এই মানে এই টকাখিনি ৰিজাৰ্ভ বেংকে চৰকাৰক ঋণ হিচাপে বা বিত্তীয় সাহায্য হিচাপে আগবঢ়ায় তো এইটো ঋণ হিচাপেও আগবঢ়াব পাৰে তাৰপিছত বিত্তীয় সাহায্য হিচাপেও আগবঢ়াব পাৰে তো কি কৰে এই সময়ে সময়ে কেন্দ্ৰীয় বেংকে চৰকাৰক কি কৰে পৰামৰ্শ দিয়ে যে ইকোনমিক কন্ডিশনটো ভাল কৰিবৰ কাৰণে বা ইমপ্ৰুভ কৰিবৰ কাৰণে কি কি ব্যৱস্থা হাতত ল'ব পাৰে তাৰপিছত এই ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেংক বিলাককো পৰামৰ্শ আগবঢ়ায় তাৰমানে এই চৰকাৰৰ কি এজেন্ট হিচাপে কাম কৰে এজেন্ট মানে এতিয়া চৰকাৰৰ কিবা বস্তু যেনেকে বন্ড এইবিলাক তোমালোকে এতিয়া বুজি নাপাবা বাৰু তো অলপ বুজি ৰখা চৰকাৰৰ মানে মাজে মাজে যেতিয়া টকা দৰকাৰ হয় তেতিয়া সি পাব্লিকৰ পৰাও পইচা মানে আৰ্ন কৰে মানে পইচা পাব্লিকৰ পৰাও উঠায় তো কেনেকে উঠায় এই বন্ড আৰু শেয়াৰৰ মাজতে এই বন্ড আৰু শেয়াৰ বিলাক বিক্ৰী কৰাৰ দায়িত্ব কাৰ হাতত থাকে ৰিজাৰ্ভ বেংকৰ হাতত থাকে এইবিলাক কথা আমি পিছত আকৌ ভালকে আলোচনা কৰিম ভৱিষ্যতলৈ এইবিলাক আৰু বেছি বুজি পাবা তাৰপিছত নেক্সট দেখা যাক ইয়াত কি দিছে কেন্দ্ৰীয় বেংক হল বৈদেশিক বিনিময় মুদ্ৰা ৰক্ষক মানে আমাৰ যে বৈদেশিক মুদ্ৰা থাকিব বৈদেশিক মুদ্ৰাসমূহ জমা কৰি ৰখাৰ দায়িত্ব কাৰ ৰিজাৰ্ভ বেংকৰ আৰু বৈদেশিক হাৰটো ঠিকঠাক মেইনটেইন কৰি ৰখাৰ মেইনটেইন মানে আমাৰ মেইনটেইন কৰি ৰখাৰ দায়িত্ব হৈছে ৰিজাৰ্ভ বেংকৰ তাৰমানে নিৰ্ধাৰণ কৰি ৰাখে কোনে ৰিজাৰ্ভ বেংকে তাৰমানে আমাৰ মুক্ত অৰ্থনীতিত মানে য'ত আমাৰ ডিমান্ড আৰু চাহিদা আৰু যোগান এই দুটাৰ ওপৰত মুক্ত অৰ্থনীতি কাম কৰে যদি চাহিদা বেছি হয় যোগান কম হলে বস্তুৰ দাম বাঢ়িব যেতিয়া যোগান বেছি হয় চাহিদা কম হ'ব বস্তুৰ দাম কমিব
তো বৈদেশিক যেতিয়া আমাৰ ডলাৰৰ বেছি ডিমান্ড হৈ যায় মানে চাহিদা বেছি হৈ যায় তেতিয়া আমাৰ মুদ্ৰা যেটো আমাৰ ভাৰতীয় মুদ্ৰা আছে এইটো মানে যোগাৰ কি চাহিদা কমি যায় তাৰ মানে এইটো ৰূপী ডাউনফল এই কাৰণে তোমালোকে মাজে মাজে শুনিবা $1 কিমান 74 ৰূপী হৈ গ'ল 74 ৰ পৰা 75 হৈ গ'ল 75 ৰ পৰা 76 হৈ গ'ল আৰু মাজে মাজে শুনিবা 74 আছিল 72 হৈ গ'ল $1 এটো মানে আমাৰ ইয়াৰ কাৰণেই হয় মানে বৈদেশিক মুদ্ৰাটো যে আছে ইয়াত মুক্ত অৰ্থনীতি কি হয় আমাৰ চাহিদা যোগানৰ ভিত্তিত চলে আৰু যেতিয়া চাহিদা যোগান কম অলপ ইফাল সিফাল হয় তেতিয়া আমাৰ কি হয় এই আমাৰ ভাৰতীয় কাৰেন্সি আৰু ডলাৰৰ কম বেছি হৈ যায় তাৰ পিছত কেন্দ্ৰীয় বেংকে বেংকসমূহৰ পৰিশোধৰ কাম কৰে তাৰ মানে বেংকত যেতিয়া কোনো ধন প্ৰয়োজন হয় মানে টকাৰ প্ৰয়োজন হয় তেতিয়া কোনো এটা বেংকৰ পৰা ঋণ লয় আৰু এটো আন্তঃ বেংক মানে ইন্টাৰ বেংক ঋণ চলি থাকে তেতিয়া এতিয়া সাপোজ এটা বেংকে আন এটা বেংকৰ পৰা এই বেংকটো বি বেংকৰ পৰা দৰকাৰ হৈছে এই বি বেংকৰ মানে এই বেংকৰ কিবা ডকুমেন্ট বি বেংকক জমা দিছে এই বি বেংকটো আৰবিআইৰ পৰা লোন লব এই ডকুমেন্টখিনি জমা দি কাৰণ ইয়াৰ প্ৰয়োজন হৈছে হি যদি দিব নোৱাৰে ইয়াৰ পৰাও লব পাৰে তাৰপিছতটো দেখা যাক আৰু এই বেংকৰ লেনদেন বিলাক যে আছে এইবিলাক আৰবিআইৰ অধীনতে হয় তাৰপিছত কেন্দ্ৰীয় বেংকে উন্নয়নমূলক কাৰ্য কৰে তাৰমানে ইয়াত দেখা আৰ্থসামাজিক উন্নয়নৰ বাবে অগ্ৰাধিকাৰ লাভ কৰা খণ্ডকেইটালৈ কেন্দ্ৰীয় বেংকে ধনৰাশিৰ ব্যৱস্থা কৰি দিয়ে তাৰমানে ইয়াত তোমালোকে দেখিবা সো ইয়াত দেখা যে উদাহৰণস্বৰূপে অগ্ৰাধিকাৰ লাভ কৰা কৃষি খণ্ডৰ বাবে প্ৰয়োজনীয় সম্পদৰ অভাৱ নপৰে তাৰ পৰা যাৱতীয় ব্যৱস্থা কৰিব লাগে কেন্দ্ৰীয় বেংকে তাৰমানে আমাৰ যিবিলাক ৰুৰাল এৰিয়াত বেংক আছে ৰুৰাল টোটাল 40% ঋণ মানে বেংকে আমাৰ দুখীয়া মানুহ যিবিলাক কৃষক মানুহ ইহঁতক দিব লাগিব আৰু ইন্টাৰেষ্টটো যথেষ্ট কম হয় তাৰপিছত দেখা আৰু অন্যান্য বহু কেইটা কাম আছে দেশৰ আৰ্থিক পৰিস্থিতিৰ খতিয়ান মানে দেশৰ অৰ্থনৈতিক অৱস্থা কেনেকুৱা এই বিষয়ে মানে বিৱৰণ দিয়া তাৰপিছত সমবায় বেংক অন্যান্য বেংক লৈ বিত্ত যোগান ধৰা মানে আমাৰ কেৱল কমাৰ্চিয়েল বেংকে নহয় বাণিজ্যিক বেংক নহয় আন বহুতো আছে তাৰপিছত ছাত্ৰ ছাত্ৰীসকলক ঋণৰ যোগান ধৰা কল্যাণকামী আঁচনিৰ বাবে দান কৰিব মানে ইত্যাদি আদি পাই গলো আমি ইয়াৰ পৰা দেখিবা যে কি পালো আমি প্ৰথমটো পালো কিবা কেন্দ্ৰীয় বেংক কি উন্নয়নমূলক কাম কৰে তাৰপিছত আছিল বেংকসমূহৰ পৰিশোধৰ কাম কৰে তাৰমানে ঋণ যিমান ঋণ দিয়ে এইটো ৰিজাৰ্ভ বেংকত দেখৰেখত হয় তাৰপিছত বৈদেশিক মুদ্ৰা সংৰক্ষণ কৰে এইটো কোনে কৰে আৰবিআইয়ে কৰে তাৰপিছত আছে বেংকৰ বিত্ত যোগান ধৰা মানে যেতিয়া বেংকত টকাৰ প্ৰয়োজন হয় এই ৰিজাৰ্ভ বেংকে টকাখিনি দিয়ে তাৰপিছত আছে আমানত মুদ্ৰা তাৰমানে কোন বেংকে কিমান টকা সৃষ্টি কৰিব মানে মুদ্ৰা সৃষ্টি কৰিব মানে কিমান ঋণ দিব এইটো কোনে নিয়ন্ত্ৰণ কৰে ৰিজাৰ্ভ বেংকে তো ইয়াত এটা কথা মনত ৰাখিবা আমি ৰিজাৰ্ভ বেংকত আৰবিআই একাউন্ট খুলিব নোৱাৰি এক লিখি আছে একাউন্ট আমি যে একাউন্ট খুলো এইটো ৰিজাৰ্ভ বেংকত আমি একাউন্ট খুলিব নোৱাৰি ৰিজাৰ্ভ বেংকত কেৱল কমাৰ্চিয়েল বেংক মানে বাণিজ্যিক বেংক বিলাকেই একাউন্ট খুলিব পাৰে মানে যিবিলাক বেংকে কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনা মানি জনসাধাৰণৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ঋণ সঞ্চয় ঋণ বেপাৰ বাণিজ্য আদি কাৰ্যত জড়িত হয় তেনেবিলাকক কি কয় বাণিজ্যিক বেংক তাৰমানে ইহঁতে ৰিজাৰ্ভ বেংকৰ মতে চলিব ৰিজাৰ্ভ বেংকৰ মতে চলিবই লাগিব ৰিজাৰ্ভ বেংকৰ মতে চলি জনসাধাৰণৰ পৰা ঋণ জমা ল'ব প্ৰত্যক্ষভাৱেও ল'ব পাৰে পৰোক্ষভাৱেও ল'ব পাৰে আৰু কি দিব ঋণ দিব প্ৰত্যক্ষও দিব পাৰে পৰোক্ষ ইয়াত দুটা আমি ভাগতে আহে ডাইৰেক্টলি হাতত দিব পাৰে পৰোক্ষভাৱেও দিব পাৰে এইটো হৈ গ'ল আৰু কি কৰে ব্যৱসায় কৰে এইটো বিভিন্ন ব্যৱসায়ৰ লগত জড়িত থাকে এই তিনিটা কাৰ্য কৰা বেংকে হৈছে বাণিজ্যিক বেংক এতিয়া বাণিজ্যিক বেংকৰ যি আমাৰ সঞ্চয় আছে মানে জমা কৰে এইটো তিন প্ৰকাৰৰ মানে বাণিজ্যিক বেংকত আমি টকা জমা থওঁ এইটো আমি তিন প্ৰকাৰে থব পাৰো প্ৰথমটো হৈছে চলিত
আমানত ডিপোজিট চলিত আমানত মানে আমাৰ যিখিনি মানে ওয়েলথ বা সম্পদ যিখিনি আমি বেংকত ৰাখো যেটো আমাৰ প্ৰয়োজনত আমি উঠাই ল'ব পাৰো ইয়াকে কি কয় আমানত যিখিনি আমাৰ সম্পদ বা টকা বা পইচা আমি বেংকত ৰাখো আমাৰ প্ৰয়োজনত আমি চেক বা ডিপোজিট ফৰ্মৰে উলিয়াই ল'ব পাৰো এইখিনি কি কয় আমানত তো আমাৰ কি হয় কাৰেন্ট ডিপোজিট তাৰপিছত স্থিৰ আমানত ফিক্সড ডিপোজিট আৰু সঞ্চয় আমানত এটো জানা তাৰমানে আমাৰ একাউন্ট যে আছে একাউন্ট বুলি কয় আমাৰ একাউন্টৰ তিনটা টাইপ মানে কারেন্ট একাউন্ট যদি থাকে কারেন্ট আৰু কি ফিক্সড টার্ম ডিপোজিট বুলিও কয় আর এটা থাকে সেভিংস তো কারেন্টত আপনি মানে স্টুডেন্ট তোমালোক মানে এটো জেনাৰেলি ব্যৱসায়ী বিলাকে ইউজ কৰে মানে ইহঁতে দিনত যিমান ইচ্ছা সিমান লেনদেন কৰিব পাৰে ইয়াৰ কাৰণে বেংকক মানে কিবা এটা চাৰ্জ দিব লাগে আৰু ফিক্সড এটো তোমালোকে সময়ৰ আগত উলিয়াই ল'ব নোৱাৰিবা মানে ইয়াত এটা টাইম থাকে টাইম পিৰিয়ড ফিক্স থাকে মানে স্থিৰ টাইম পিৰিয়ড থাকে এই টাইম উকলি যোৱাৰ পিছতে তুমি টকাখিনি উলিয়াব পাৰা আৰু সেভিংসত তোমালোকে ইচ্ছা অনুযায়ী যিকোনো সময়ত উলিয়াব পাৰা সো এটো তোমালোকে বেংকত যেতিয়া যাবা তেতিয়া আৰু বেছি ভালকে বুজি পাবা তাৰপিছত বাকিখিনি দেখা যাক সো আমি ইয়াত কৈছো যে চেকৰ দ্বাৰা তাৰমানে এটো সেভিংস হ'ব আৰু স্থিৰ বা কাল হলে আমাৰ এই ফিক্সড ডিপোজিট হ'ব স্থিৰ জমা আৰু যেটো আমাৰ এই যে কারেন্ট আছে এটো বেংকৰ অনুমতিৰ দৰকাৰ নাই আমি যিকোনো সময়ত উঠাব পাৰি লেনদেন কৰিব পাৰি তাৰপিছত ইয়াত দি আছে বাণিজ্যিক বেংকসমূহে ঋণৰ যোগান ধৰে তাৰমানে আমাৰ যিমান টকা পইচা দৰকাৰ যে সাধাৰণ মানুহক যি টকা পইচা দিয়ে বেংকে ঋণ দিয়ে এটো আমাৰ বাণিজ্যিক বেংকে দিয়ে ইয়াত দেখা যাক বাণিজ্যিক বেংকে দীর্ঘকালীন ঋণ আগ নবঢ়ায় ইয়াৰ কাৰণ দীর্ঘকালীন যদি ঋণ আগবঢ়ায় তেতিয়াহ'লে ইহঁতৰ ঋণ পইচা নকৰা পৰ্যন্ত বেংকে সঞ্চয় ঘূৰাই নাপাব আৰু তেনেকে আমানতকাৰী নিজৰ সঞ্চয় উলিয়াব নোৱাৰিলে বেংকে সেই সময়ত সঞ্চয় মুকলাই দিয়াত বিফল হয় তাৰমানে ইয়াত সাপোজ মোৰ টকা বেংক মই 500 টকা বেংকত জমা থলো বেংকে এটো কি সিআরআর আৰু এসএলআর মেইনটেইন কৰি বাকিখিনি বেলেগক দিব সাপোজ 400 টকা বেলেগক দি দিয়ে কিন্তু দি প্ৰায় এটো 15 বছৰ ৰাখি দিয়ে কাৰণ মই 500 টকাটো উলিয়ামেই কোনোবা নহয় কোনোবা দিন এই 2-3 বছৰ পিছত তো এই 500 টকাটো বেংকে কৰ পৰা দিব ইহঁতে যে জমা লৈছে বা জমা দিছে ইহঁতৰ পৰা দিব যেতিয়া এই টকাখিনি দিব নোৱাৰিব তেতিয়া আমাৰ ইহঁতৰ মানে বিফলতা এটা আহি যায় তেতিয়া ইহঁতে মানে কি ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল'ব লগা হয় এটো হৈছে আৰু আনকি সময়ত এটো হ'ব মানে যেতিয়া টকা দিব নোৱাৰা হয় এই 400 টকা যে ঋণ ললে এটো যদি দিব নোৱাৰা হয় ইয়া কি কয় এনপিএ তোমালোকে শুনিবা এনপিএ নন পারফর্মিং এসেট বুলি কয় এনপিএ যেতিয়া হয় কি আৰু 6 মান্থ কলি যায় তাক কি কয় বেড লোন মানে এটো রিকভার কৰাৰ চান্স বহুত কম আৰু যেতিয়া আমাৰ বেড লোন বেছি হৈ যায় তেতিয়া বেংকটো বন্ধ হৈ যাওয়ারও আশংকা থাকে তাৰপিছত বাণিজ্যিক বেংকে ঋণ মুদ্ৰা সৃষ্টি কৰে এটো কলুৱে কিমান আমি জমাৰ কিমান 25% লৈকে হিয়তে ঋণ মুদ্ৰা সৃষ্টি কৰে ঋণ মুদ্ৰাটো এর পিছত আছে এর দিয়ে আছে 100 টাকা জমা দিলা কি 800 টাকা ঋণ হিসাবে তাৰপিছত 600 তাৰপিছত 400 তাৰপিছত 200 তাৰপিছত 100 এটো তেতিয়ালৈকে চলি থাকিব তেতিয়ালৈকে জিৰো নহয় সো দেখা ইয়াত মানটো জমা কিমান দিছিল 1000 তো এই 1000 ৰ পৰা বেংকে ইমানখিনি এটা লং চেইন টকা বনাই আছে ইয়াক কোৱা হয় মানি মাল্টিপ্লায়াৰ তাৰমানে বাণিজ্যিক বেংকে ঋণ মুদ্ৰা সৃষ্টি কৰে এটো মানে 20% লেস কৰি যেতিয়ালৈকে জিৰো হ'ব তাৰমানে 1000 টকা যদি বেংকক জমা থোৱা হয় কিমান 5000 টকালৈকে বনাব পাৰে তাৰমানে 1000 টকাৰ কিমান 5000 তাৰমানে 5% লৈকে বৃদ্ধি কৰিব 25 নহয় সৰি 5% তাৰপিছত বাণিজ্যিক বেংকৰ অন্যান্য কাৰণৰ ভিতৰত আছে আমানতকাৰী মানে যিয়ে
টকা জমা থাকবে মূল্যৱান বস্তু ইহঁতৰ মানে আ অলংকাৰ গুৰুত্বপূৰ্ণ নথি বেংকক সংৰক্ষক হিচাপে থৈ দিয়ে আৰু যদি আমি এইবিলাক চাওঁ বেংকক কিবা এটা কৰ দিব লাগে টেক্স ইয়াৰ কাৰণে চাৰ্জ দিব লাগে তাৰপিছত ইয়াত আছে আইডিবিবি মানে ঔদ্যোগিক ডেভেলপমেণ্ট বেংক এইটো কি হ'ব আমাৰ উদ্যোগক পইচা দিব লাগে উদ্যোগক মানে যিখিনি বিত্তীয় সাহায্য টকা দিয়া এইখিনি কোনে কৰে আইডিবিবি তাৰপিছত ইয়াৰ ফুল নামটো মনত ৰাখিবা ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া তাৰপিছত আছে সি ঔদ্যোগিক উন্নয়নৰ লগত প্ৰখৰতা বৃদ্ধি কৰাত সহায় কৰে মানে আমাৰ ঔদ্যোগিক উন্নয়ন হ'ব লাগে এই বিষয়ে সজাগতাৰ কাৰণে আগভাগ লয় এই বেংকে ইয়াৰ কাৰণে ঋণো দিয়ে তাৰপিছত অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চললৈ উদ্যোগৰ ৰেহাই সুদৰ হাৰত এই বেংকে ঋণ কৰে তাৰমানে আমাৰ এই ৰুৰাল এৰিয়াত এটা উদ্যোগ বনাব লাগে এই উদ্যোগৰ কাৰণে কম ইণ্টাৰেষ্ট ৰেটত এই ঋণ কোন দিব এই আইডিবিবি বেংক তাৰপিছত দেখা যাক তাৰপিছত উদ্যোগ উদ্যম বৃদ্ধিৰ কাৰণে কোনে আগভাগ লয় তাৰমানে আমাৰ জিলাসমূহত যদি উদ্যোগ বনাব লাগে ইয়াৰ কাৰণে আগভাগ লয় আমাৰ এই আইডিবি তাৰপিছত আছে আমাৰ আঞ্চলিক বেংক আমাৰ 1975 চনত প্ৰথমবাৰৰ বাবে আঞ্চলিক বেংক স্থাপন কৰা হয় আঞ্চলিক বেংকত সম্পাদন কৰাৰ মূল কাম হ'ল আমাৰ গাঁৱত কি হয় বেপাৰ মহাজনসকলৰ অত্যাধিক সুদ ঋণ লোৱা দেখা যায় কাৰণ গাঁৱৰ মানুহবিলাক আমাৰ যিহেতু গাঁৱত ঋণ দিব নোখোজে সেইকাৰণে গাঁৱৰ মানুহবিলাকে বেপাৰী বা মহাজনৰ পৰা ঋণ লয় আৰু তেওঁলোকৰ মানে ঋণ লোৱাৰ সুদৰ হাৰটো যথেষ্ট বেছি তাৰপিছত 2 নম্বৰটো দেখা সঞ্চয় সংগ্ৰহ কৰি উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্যয় কৰা তাৰমানে গাঁৱৰ মানুহবিলাক যাতে অলপকে টকা জমা কৰিব পাৰে আৰু এই জমাখিনি যাতে কিবা উন্নয়নমূলক মানে ভাল কামত ভৱিষ্যতত ব্যৱহাৰ কৰিব পাৰে বৰ্তমান 2014 লৈকে কিমানটা হৈছে 57টা আমাৰ গ্ৰামীণ বেংক যেনেকৈ আসাম গ্ৰামীণ বিকাশ বেংক তাৰপিছত এনেকুৱা বেংক কাৰ্যকৰী হৈ আছে তাৰপিছত আছে আমাৰ নাবাৰ্ড 1982 চনৰ এইটো 5 নৱেম্বৰ ৰাখিবা 5 নৱেম্বৰ তাৰিখে এই বেংকটো স্থাপন কৰা হয় এইটো হেডকোৱাৰ্টাৰ হৈছে মুম্বাই মনত ৰাখিবা নাবাৰ্ডৰ হেডকোৱাৰ্টাৰ হ'ব কাৰ্যালয় মুম্বাই তো ইয়াত কি আছে অনুষ্ঠান বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত আছে এইবোৰ নাবাৰ্ড তাৰমানে যিমান টকা গ্ৰাম আৰু কৃষি উন্নয়নৰ কাৰণে যি মানে টকা দিয়ে এইখিনি কোনে দিয়ে নাবাৰ্ড বেংকে দিয়ে তাৰপিছত আছে ঋণ প্ৰদান প্ৰচেষ্টা মানে ইয়াত যে ঋণ দিব গাঁৱত কৃষিৰ কাৰণে এইবিলাক ঋণবিলাক কেনেকৈ ইউজ কৰিব তাৰপিছত এইবিলাক পুনৰীক্ষণ তাৰপিছত এইবিলাকৰ বিষয়ে আলোচনা কৰাৰ কাৰণে নাবাৰ্ডে যথেষ্ট ব্যৱস্থা হাতত লয় তাৰপিছত এই নাবাৰ্ডে ৰিজাৰ্ভ বেংক আৰু ভাৰত চৰকাৰ বিভিন্ন মানে এজেণ্ট চৰকাৰৰ যি প্ৰতিনিধি ইয়াৰ লগত কি থাকে সমন্বয় ৰক্ষা কৰে তাৰমানে সিহঁতৰ মাজত আলোচনা এটা চলি থাকে তাৰপিছত আছে চিডবি আমাৰ এই যে আমি কৈছিলোঁ নাবাৰ্ডৰ হেডকোৱাৰ্টাৰ ক'ত আছে মুম্বাইত তাৰপিছত দেখা যাক চিডবি তাৰপিছত আছে আমাৰ চিডবি কিমান 1989 আৰু চিডবিৰ মুখ্য কাৰ্যালয় লক্ষ্ণৌ স্মল ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া মনত ৰাখিব ইয়াৰ মুখ্য কাৰ্যালয় লক্ষ্ণৌ তাৰমানে আমাৰ সৰু উদ্যোগ আছে যে তাৰ কাৰণে প্ৰযুক্তিবিদ্যা আৰু আধুনিকীকৰণ ব্যৱস্থা কৰা আধুনিকীকৰণ হ'লে কি হ'ব মডাৰ্ণ হ'লে ইহঁতৰ উৎপাদনমুখীটো যথেষ্ট উৎপাদনমুখী বা উৎপাদন ব্যৱস্থাটো যথেষ্ট ভাল হ'ব তাৰপিছত ক্ষুদ্ৰ উদ্যোগ আৰু উৎপাদিত সামগ্ৰীৰ বজাৰ তাৰমানে আমি ক্ষুদ্ৰ উদ্যোগবোৰে যে বস্তু বনায় এইবিলাক বিক্ৰী কৰাৰ কাৰণেও ঠাই লাগিব এই ঠাই মানে যি বজাৰ যাতে বিক্ৰী কৰা বস্তুটো আমাৰ ঠিকঠাকভাৱে বিক্ৰী কৰিব পাৰে তাৰ কাৰণে আমাৰ প্ৰচেষ্টা বা সুবিধা কৰি দিয়ে কোনে চিডবি
তাৰপিছত আছে অৰ্ধনগৰ এলেকাত ক্ষুদ্ৰ অধিক নিয়োগৰ বাবে ব্যৱস্থা কৰি গাঁৱৰ অৰ্ধনগৰ এলেকাৰ পৰা চহৰৰ জনসংখ্যা বহিৰ্গমন ৰোধ কৰা। তাৰমানে আমাৰ মানুহবিলাক কি কৰে, কামৰ কাৰণে গাঁৱৰ পৰা টাউন লৈ যায়, যিহেতু টাউনৰ আমাৰ জনসংখ্যা যথেষ্ট বেছি। চিডবিয়ে কি কৰে, আমি যদি গাঁৱতেই আমি কিবা কিবি উদ্যোগ বনাই দিওঁ, তেতিয়াহ'লে এই গাঁৱৰ পৰা নগৰমুখী আমাৰ মানুহবিলাক নাযাব, মানে বহিৰ্গমন ঘটিব, মানে গাঁৱটো নগৰমুখী, বহিৰ্গমন এইটো নহ'ব। বিত্ত নিগম, ঔদ্যোগিক নিগম, ব্যৱসায়িক বেংক, সমবায় বেংক, আঞ্চলিক বেংক সমূহলৈ আৰ্থ আগবঢ়া। তাৰমানে এই গাঁও অঞ্চলত যে আমাৰ টকাখিনি ঋণ দিয়ে, এইবিলাক বেছিভাগ কোনে দিয়ে, বিত্ত নিগম দিয়ে, ঔদ্যোগিক নিগম, তাৰপিছত ব্যৱসায়িক বেংক, তাৰপিছত সমবায় বেংক, গ্ৰাম্য আঞ্চলিক বেংক, তাৰমানে এইবিলাকক টকা দিয়াৰ কামো কোনে কৰে, চিডবিয়ে কৰে। তাৰপিছত ইয়াত দি আছে বেংক বহিৰ্ভূত অনা বেংক, এইটো কয় নন বেংকিং ফাইনেন্সিয়েল ইনষ্টিটিউচন, NBFI। তাৰমানে এইবিলাক বেংকৰ দৰেই হয় কিন্তু বেংক নহয়। তো বেংকে কি কৰে, ঋণ দিয়ে আৰু জমা লয়। তো ইয়াত কি কৰে, ইহঁত মানে জমা লয় কিন্তু সিহঁতে ঋণ নিদিয়ে, এইটোৱে মনত ৰাখিবা। বেংকে ঋণও দিয়ে জমাও লয়, কিন্তু NBFI বা বেংক বহিৰ্ভূত বা অনা বেংক বিত্তীয় অনুষ্ঠানসমূহ কি কৰে, আমাৰ জমাটো লয় কিন্তু ঋণ নিদিয়ে। তাৰমানে যিহেতু জমা লয়, তাৰমানে সঞ্চয়কাৰী যিয়ে জমা থয় সি নিজৰ টকাখিনি উলিয়াই আনিব পাৰে। ইয়াত মনত ৰাখিবা, ইয়াত কিন্তু চেক নিদিয়ে। ইয়াৰ কাৰণে টকা ইহঁতৰ যিটো ডিপজিট ফৰ্ম বা ইহঁতৰ যি নীতি নিয়ম থাকিব, সেই মতে টকাখিনি উলিয়াই আনিব পাৰিবা, ইহঁতে কোনো চেক নিদিয়ে। তাৰপিছত সঞ্চয় বীমা মানে জীৱন সুৰক্ষা এনেকুৱা আঁচনিবিলাকো থাকে। তাৰমানে তুমি যদি বেংকৰ পৰা ঋণ লোৱা, তাৰমানে ইয়াত মনত ৰাখিবা কথাটো, তুমি যদি বেংকৰ পৰা ঋণ লিয়া, তোমাক এটা বীমা কৰি দিয়ে, যদি বাই চান্স এক্সিডেণ্ট হৈ যায়, যিখিনি টকা মানে ঋণ থাকিব এইখিনি বীমাৰ পৰা কাটি লয়। যিহেতু আমাৰ কি হয়, এইটো ঋণ নিদিয়ে, গতিকে এই NBFI বিলাক আমাৰ ঋণ প্ৰদানো নকৰে আৰু তেনেকুৱা বীমাৰ ব্যৱস্থাও নাই। বৰ্তমান কি হয়, এই NBFI বিলাক অনা বেংকিং প্ৰতিষ্ঠানসমূহ ৰিজাৰ্ভ বেংকৰ কৰিব লাগে, তাত ৰেজিষ্ট্ৰেশ্যন বা পঞ্জীয়ন কৰিব লাগে। কিন্তু বৰ্তমান আমাৰ তেনেকুৱা বহু প্ৰতিষ্ঠান দেখা গৈছে যি মানে জমা লৈ বেংকটো নোহোৱা হৈ গৈছে। মূল কথা আছে, ইয়াৰ পিছত আমি কোৱেশ্চনখিনি আলোচনা কৰিম। তো আজিৰ কাৰণে ইয়াতে ৰাখিছোঁ, ধন্যবাদ।